গোলাঘাট জিলাৰ ৫,০০০তকৈও অধিক আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন উভতাই দিব নোৱাৰা মহিলাক আমি ঋণ মুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ। প্ৰায় ২,০০০তকৈও অধিক পৰিয়ালক আমি বান সাহায্য, কাৰোবাক ঘৰ বনাবৰ কাৰণে, কাৰোবাৰ ঘৰ মেৰামতিৰ কাৰণে আমি বান সাহায্য প্ৰদান কৰিলোঁ আৰু প্ৰায় ২০০গৰাকী মহিলাক আমি আত্মসংস্থাপনৰ বাবে ৪০,০০০ টকাৰ চিট ফাণ্ড আমি মুকলি কৰি দিলোঁ। যোৱা কেইদিনমান আগতে অতুল বৰা ডাঙৰীয়াই আমাৰ গোলাঘাটত ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি, চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল। অজন্তা নেওগ ডাঙৰীয়ানীও উপস্থিত আছিল। বিকাশৰ ১২ দিনত গোলাঘাট জিলাৰ বহু পৰিয়াল উপকৃত হৈছে। অহা ১৫ তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু ১৫ৰ পৰা ২৮ তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। বিষয়টো মই টিভিতে দেখিছোঁ, মই বিষয়টো সন্দৰ্ভত অৱগত নহয় আৰু মই আশা কৰোঁ যে মৰাণ জনগোষ্ঠীয় ৰাইজে যদি সত্য হয় এই ক্ষেত্ৰত কি কৰিব লাগে তেওঁলোকে নিশ্চয় উপযুক্ত সিদ্ধান্ত ল'ব আৰু এই ক্ষেত্ৰত মই বিশেষ নাজানাকৈ মই কমেণ্ট দিব খোজা নাই।